নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 5টা শেহতীয়া খবৰ, য'ত বিশেষকৈ আপোনাৰ পেঞ্চনাৰসকলৰ আপোনাৰ শেহতীয়া খবৰ আমি লৈ আহিছোঁ। ছাৰ বাইদেউসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত ছিনিয়ৰ চিটিজেনসকলৰ লগতে পেঞ্চনাৰসকলৰ কাৰণে ভালেকেইটা সুবিধা আগবঢ়াইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু তাৰে ভিতৰত এটা হ'ল আপোনালোকৰ স্ক্ৰীণত চাব, আয়ুষ্মান ভাৰত যোজনা। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই দেখিবলৈ সক্ষম হৈছে। আৰু য'ত এই আয়ুষ্মান ভাৰত যোজনাৰ অধীনত পেঞ্চনাৰসকলে 5 লাখ টকাৰ তেওঁলোকে চিকিৎসা খৰচ লাভ কৰিব। আৰু ইয়াতে কোৱা হৈছে যে আপোনাৰ 70 বৰ্ষৰ ঊৰ্ধৰ নাগৰিকসকলৰ লগতে আপোনাৰ 70 বছৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে 5 লাখ টকাৰ তেওঁলোকে হেল্থ ইঞ্চুৰেঞ্চ লাভ কৰিব। আৰু যাৰ ফলত তেওঁলোকৰ কেঞ্চাৰ, হাৰ্ট ডিজিজ, কিডনী লগত সম্বন্ধীয় আন বেমাৰবিলাকৰ চিকিৎসা তেওঁলোকে 5 লাখ টকালৈকে লাভ কৰিব। আৰু এয়া নিশ্চয় ভাল খবৰ। আৰু যাৰ ফলত আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ, সেয়া হ'ল পোষ্ট অফিচত ছিনিয়ৰ চিটিজেন ছেভিং স্কিমত তেওঁলোকে টকা বিনিয়োগ কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰিব। আৰু এই পোষ্ট অফিচ ছিনিয়ৰ ছেভিং স্কিমত ছিনিয়ৰ চিটিজেন ছেভিং স্কিমত বৰ্তমান সময়ত সৰ্বোচ্চ সুদ দি থকা হৈছে। এয়া চাব স্ক্ৰীণত 8.2%। এয়া সৰ্বোচ্চ সুদ লাভ কৰিব। আৰু ইয়াতে আপোনালোকে ন্যূনতম 1000 টকাৰ পৰা আপোনালোকে 30 লাখ টকালৈকে আপোনালোকে তাত বিনিয়োগ কৰিব পাৰিব। আৰু যাৰ ফলত 8.2% সৰ্বোচ্চ সুদ আপোনালোকে লাভ কৰিব পাৰিব। আৰু যাৰ ফলত আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু ইয়াৰ লগতে আপোনাৰ 1.5 লাখ টকালৈকে আপোনালোকৰ টেক্স ফ্ৰী হ'ব বুলি জনা গৈছে। আৰু এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল FD। আপোনাৰ FD কৰিলে তাত আপোনালোকে অতিৰিক্ত সুদ পাবলৈ সক্ষম হ'ব, যাৰ ফলত পেঞ্চনাৰসকলৰ লগতে ছিনিয়ৰ চিটিজেনসকলে তেওঁলোকে FDত আপোনাৰ ফিক্সড ডিপ'জিটত বহুত পৰিমাণে তেওঁলোকে সুদ পাবলৈ সক্ষম হ'ব। DCB বেংকৰ ছিনিয়ৰ চিটিজেনসকলে 8.1% সুদ লাভ কৰিব। ঠিক তেনেদৰে RBL বেংক আৰু ইণ্ডাছলেণ্ড বেংকত তেওঁলোকে 8% সুদ লাভ কৰিব। আৰু ICICI বেংকত 7.5% তেওঁলোকে সুদ লাভ কৰিব। আৰু যাৰ ফলত চৰকাৰী বেংকৰ লগতে ব্যক্তিগত বেংকত আপোনাৰ তেওঁলোকে FD কৰি কৰ্মচাৰী পেঞ্চনাৰসকলৰ লগতে ছিনিয়ৰ চিটিজেনসকলে তেওঁলোকে উপকৃত হ'ব পাৰিব। ঠিক আন এক শেহতীয়া খবৰ, সেয়া হ'ল বৃদ্ধকালত তেওঁলোকে পেঞ্চন আঁচনি লাভ কৰিব। হয় ছাৰ বাইদেউসকল, জ্যেষ্ঠ নাগৰিকসকলৰ লগতে আপোনাৰ পেঞ্চনাৰসকলে তেওঁলোকে বৃদ্ধ অৱস্থাত তেওঁলোকে পেঞ্চন যোজনা লাভ কৰিব। আৰু এই পেঞ্চন যোজনাৰ অধীনত 60 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু পেঞ্চনাৰসকলক সামৰি লোৱা হ'ব। আৰু এই পেঞ্চন যোজনাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকে মিলি এয়া এক পেঞ্চন যোজনা বনাইছে, যাৰ ফলত ৰাজ্যৰ লাখ লাখ ছিনিয়ৰ চিটিজেনসকলে উপকৃত হ'ব পাৰিব। ঠিক তেনেদৰে 5 নম্বৰ শেহতীয়া খবৰ হ'ল ITR যি আপোনাৰ ফাইল কৰিব লাগে, ITRৰ ক্ষেত্ৰত তেওঁলোকে সেয়া সাহায্য লাভ কৰিব। ইয়াতে কোৱা হৈছে যে 75 বছৰ ঊৰ্ধৰ পেঞ্চনাৰসকলৰ লগতে আপোনাৰ জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকক আয়কৰ ফাইল কৰাৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে। আৰু এয়া নিশ্চয় ভাল খবৰ। আৰু যাৰ ফলত তেওঁলোকে টেক্স দিব নালাগিব। সেয়েহে আমি আপোনালোকক 5টা সুখবৰ দিবলৈ সক্ষম হৈছোঁ, য'ত আপোনালোকে 5 লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰাৰ লগতে আপোনালোকে ছিনিয়ৰ চিটিজেন ছেভিং
স্কিমত 8.2 সৰ্বোচ্চ সুদ লাভ কৰিব। FDত আপোনালোকে সৰ্বোচ্চ সুদ লাভ কৰিব। বৃদ্ধ অৱস্থাত আপোনালোকে পেঞ্চন লাভ কৰিব। আনহাতে আপোনালোকে ITRৰ ফালৰ পৰা আপোনাক টেক্সৰ ফালৰ পৰা আপোনালোকক মুক্ত ৰখা হৈছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।